নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এটা পঞ্চায়তে অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ অনুৰোধ জনাই আহিছে যে যিসকল প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰী সেইসকলৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে আঁচনিত। কিন্তু তেনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো যেন এতিয়া একাংশ লোকে কেৰেপ নকৰে, যাৰ ফলশ্ৰুতিত প্ৰকৃত হিতাধিকাৰীসকল বঞ্চিত হৈছে, দৰিদ্ৰ বিধৱা অথবা বিকলাংগ লোকসকল বঞ্চিত হৈছে। তাৰ পৰিৱৰ্তে কিন্তু এতিয়া ধনী মানুহৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে, যাৰ ফলশ্ৰুতিত এতিয়া পঞ্চায়তে প্ৰতিবাদমুখৰ পৰিস্থিতি। আৰু জুৰিয়াত দেখিবলৈ পোৱা গ'ল এখন পঞ্চায়তৰ বঞ্চিত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে দুৰ্নীতিৰ বিৰুদ্ধে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত ব্যাপক খেলিমেলি সংঘটিত হৈছে। পঞ্চায়তে এতিয়া আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰীসকলে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলগীয়া হৈছে। দুখীয়াৰ পৰিৱৰ্তে ধনীয়ে পাইছে সুবিধা, এই অভিযোগ এতিয়া প্ৰতিবাদকাৰী জনতাই জনাইছে। নগাঁৱৰ জুৰিয়াত বঞ্চিত জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু বহু প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন হোৱাক লৈ মহিলাসকলে তীব্ৰ ক্ষোভ গুজাৰিছে। আৰু ধনী আৰু এখন ৰেচন কাৰ্ডতে কেইবাগৰাকীও মহিলাই এই সুবিধা লাভ কৰাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত আমি প্ৰতিবাদমুখৰ পৰিস্থিতিৰ কেতবোৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। জুৰিয়াৰ দৃশ্যাংশ, এইসকল বঞ্চিত মহিলাই এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালকৈ প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে ধনী লোকৰ নাম সোমাইছে তালিকাত, এই অভিযোগ উত্থাপন কৰি এতিয়া প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে জুৰিয়াত এইসকল মহিলাই। এতিয়া পঞ্চায়তে এনেধৰণৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। তেনে পৰিপ্ৰেক্ষিতত আৰু কোন ঠাইত এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে, যদি পোনপটীয়া সম্প্ৰচাৰত কোনো লোকে তেনে অঞ্চলৰ পৰা চাই আছে, সেই অঞ্চলৰ নামসমূহ আপুনি পোনপটীয়া সম্প্ৰচাৰত জনাব পাৰিব। পৰৱৰ্তী সময়ত আমি সবিস্তাৰ এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ চেষ্টা আগবঢ়াম। এই মুহূৰ্তত আমি জুৰিয়াৰ দৃশ্যাংশ দেখুৱাইছোঁ। এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব এইসকল বঞ্চিত হিতাধিকাৰীয়ে কিদৰে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ উদ্ভৱ কৰিবলগীয়া হৈছে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হয়। মন্তব্য আছে, শুনাই লৈছোঁ। আমাৰ যিখিনি বিধৱা বিকলাংগ বিবাহ বিচ্ছেদ মানুহ আগতে যেনখিনি অৰুণোদয় আঁচনি পাই আছিলে, সেই মানুহবিলাক বৰ্তমান লিষ্টৰ পৰা বঞ্চিত হৈছে। মানে আমাৰ আগতে যিখিনি পাইছিলে সেইখিনি মানুহক আকৌ ঘূৰাই দিব লাগে বুলি আমি চৰকাৰৰ ওচৰত আশাবাদী। নাই, বিকলাংগ এটা মানুহ এতিয়া বৰ্তমান যিটো লিষ্ট ওলাইছে এইটো লিষ্টত বিকলাংগ এটা মানুহো নাই, বিধৱা মানুহো এটাও নাই, বিবাহ বিচ্ছেদ এটাও নাই। জেনুইন মানুহ মানে বঞ্চিত হৈছে। যিখিনি মানুহৰ নাম আহিছে সেইখিনি মানুহ মানে জেনুইন নহয় বুলি আমি ক'ব পাৰি। আমাৰ আগত যিবিলাক মানুহে বিকলাংগ বিধৱা মানুহে অৰুণোদয় আঁচনি পাইছিল, সেই আঁচনিবিলাক এতিয়া বৰ্তমানে আমাৰ আঁচনিবিলাক কাটি দিছে। কিয় কাটি দিছে এই কথাটো আমি ক'ব নোৱাৰোঁ। যে সেই জেনুইন মানুহ যিখিনি পাব লাগে সেইবিলাক মানুহে আগত পাইছেও, আৰু সেইবিলাক মানুহৰ নামটো কাটি দিছে। আৰু এতিয়া বৰ্তমানেও যিবিলাক লিষ্ট কৰি দিছে তাৰ ভিতৰতো বহুত মানুহ নামবিলাক কাটি দিছে। গতিকে সেইবিলাক কাটাটো আমি ভাবোঁ যে আমাৰ অন্যায় হৈছে চৰকাৰৰ, যাতে এইবিলাক নকৰি পেলাই আমাৰ পুনৰবাৰ যাতে আমাৰ এই নামবিলাক অন্তৰ্ভুক্ত কৰি বিকলাংগৰ অন্তৰ্ভুক্ত কৰি মানুহক নামবিলাক দিব লাগে। এইটো মই